এতিয়া বিটিআৰত কোনেও বন্দুক দেখুৱাই ভোট ল'ব নোৱাৰে নমস্কাৰ কৰি মানুহক ভোট ল'ব লাগিব এবাৰ সব ক্যান্ডিডেটে নমস্কাৰ কৰি আছে নে নাই সবে নমস্কাৰ কৰি আছে নে নাই আগতেতো কোনেও নমস্কাৰ নকৰিছিলে মটৰসাইকেলত আহিছিলে এই জায়গাত ভোট দিবি দেই যদি জিয়াই থাকিব লাগে আমি দিছিলো এতিয়া কি হল বিটিআৰত শান্তি হল শান্তিৰ পিছত এতিয়া সকলোৱে নমস্কাৰ কৰি ভোট খুজা হল 21 চনৰ আগতে এই বিটিআৰত যেতিয়া আন্দোলন চলিছিল বিভিন্ন অশান্তি হৈছিল সৰ্বমুঠ 4000 মানুহৰ মৃত্যু হৈছিল এই 4000ৰ কোনোবা গুলিত মৰিছিলে কোনোবা বন্দুকত মৰিছিলে কোনোবা ভাতৃঘাতী সংঘৰ্ষত মৰিছিলে কোনোবা গোষ্ঠী সংঘৰ্ষত মৰিছিলে বিটিআৰত 4000 অকল গভৰ্ণমেন্টৰ লিষ্টত আৰু জংগলে টংগলে মৰা মানুহখিনিৰ কথা মই বাদেই দিছো 4000 মানুহৰ মৃত্যু হৈছিলে গুলি চালনা বম ব্লাষ্ট এইবিলাক বিটিআৰত সাধাৰণ ঘটনা হৈ পৰিছিলে এতিয়া ৰাইজে নিজে চিন্তা কৰক 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰো 2021 চনৰ পিছত মই গৌৰৱেৰে ক'ব পাৰো যে বিটিআৰত এদিনো এটাও গুলি বৰ্ষণ হোৱা নাই এটাও বোমাকাণ্ড হোৱা নাই এজনো মানুহৰ মৃত্যু হোৱা নাই এজনো কোনো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই আৰু আপোনালোকৰ মনত আছে আগতে বিটিআৰত মানুহে বন্দুক দেখুৱাই কয় অমুকক ভোট দিবি মানুহে তাতেই ভোট দি দিয়ে কাৰণ জীৱনটো মৰমৰ আছিল কিন্তু এতিয়া বিটিআৰত কোনেও বন্দুক দেখুৱাই ভোট ল'ব নোৱাৰে নমস্কাৰ কৰি মানুহক ভোট ল'ব লাগিব এবাৰ সব ক্যান্ডিডেটে নমস্কাৰ কৰি আছে নে নাই সবে নমস্কাৰ কৰি আছে নে নাই আগতেতো কোনেও নমস্কাৰ নকৰিছিলে মটৰসাইকেলত আহিছিলে এই জায়গাত ভোট দিবি দেই যদি জিয়াই থাকিব লাগে আমি দিছিলো এতিয়া কি হল বিটিআৰত শান্তি হল শান্তিৰ পিছত এতিয়া সকলোৱে নমস্কাৰ কৰি ভোট খুজা হল